নমস্কাৰ। বৰ্তমান সময় মাত্ৰ 6:30 বাজিছে দিয়া আৰু এই সময়ত চাওক আপোনালোকে এই ডালমিয়াৰ গাড়ীবোৰে ৰাস্তা পুৰা জাম কৰি থৈছে। হয়, আমি সকলোৱে জানো যে এতিয়া বৰ্তমান সময়ত লংকাত সোমাবলৈ সৰু গাড়ীবিলাক চব 6 নম্বৰ ৱাৰ্ডৰ যিবিলাক গাঁৱলীয়া ৰাস্তা আছে এখনেই ৰাস্তা খোলা আছে আৰু তাৰ ভিতৰতে চাওক পুৰা জাম কৰি থৈ দিছে গোটেই ৰাস্তাখন। চাওকচোন ইমান ডাঙৰ ডাঙৰ ট্ৰাক, এতিয়া সৰু গাড়ীবোৰ যে আহিব তেনেকৈ কোনো এটা ৰাস্তা ৰখা নাই। সিহঁতে যদি ৰাতি 8টা 8:30 বজাৰ পিছত আহে কোনো অসুবিধা নাই, কিন্তু এতিয়া বৰ্তমান সময়ত যিবিলাক বজাৰত গৈছে বা মানুহ সেই মানুহবিলাকৰ কেনেকুৱা অসুবিধা হৈ আছে চাওকচোন। এনেতো বৰষুণ, যিবিলাক বাইক লৈ সোমাইছে বা টমটম লৈ সোমাইছে সিহঁতৰ কিমান ডাঙৰ এটা অসুবিধাও হৈ আছে। চাওক এই গাড়ীবোৰ চাওকচোন, ইমান গাড়ী, এখন দুখন নহয় শ গাড়ী লাইনত লাগি আছে। চাওকচোন এই বৰষুণৰ বতৰত যদি আপুনি এনেকুৱা এটা জামৰ মাজত ফচি যায় কেনেকৈ ওলাব। গতিকে মই লংকা থানা ভাৰপ্ৰাপ্ত মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই গাড়ীবোৰ যদি অলপ দেৰিকৈ আহে তেনেহ'লে বেছি ভাল, কাৰণ সন্ধিয়াৰ সময়ত মানুহ যাতায়াতটো অলপ বেছি হয়, সাধাৰণ পাব্লিকৰ বহুত এটা অসুবিধা হয়। গতিকে অলপ যদি চাই তেনেহ'লে বহুত ভাল আছিলে। ধন্যবাদ। মানে গাড়ীবিলাক এইবিলাক ক্ৰচিং হয় বা ওপৰলৈ আহে, কিন্তু ইহঁতৰ উৎপাতত 10 মিনিটৰ ওপৰত হৈ গ'ল, কিন্তু জাম খোলা নাই এতিয়ালৈকে। আমিও ৰখি আছোঁ ৰাস্তাৰ কাষত, এই জামৰ কাৰণে ওলাব পৰা নাই। ভিতৰত কিমান গাড়ী আছে হিচাপ নাই আৰু তেনেহ'লে।